Asubazi Zagise, Zagibor, Asubazi Zagise, Zagibor, Inclab, Hikkamantri, hi. Honorable Dan, hi. Ronus Pegu, hi. Ronus Kam nai, Hikkamantri, kam nai, hi, Ronus Pegur, kam nai, Ronus Pegu, পরিত্যাগ করো, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান, hi. পরিত্যাগ করো, বিজেপি লেই, বিজেপি লেই, বিজেপির কাম নাই, Go back, Ronus Pegu, go back, BJP Sarkar, go back, বিজেপি লেই, শিক্ষামন্ত্রী, hi. বিজেপি what to, বিজেপি what to, শিক্ষা বিভাগ, hi. শিক্ষা বিভাগ, hi. শিক্ষামন্ত্রী ধর্মেন্দ্র পরিত্যাগ করো, বিজেপি, hi. শিক্ষামন্ত্রী Ronus Pegu পরিত্যাগ করো, অকর্মান্য শিক্ষামন্ত্রী Ronus Pegu পরিত্যাগ করো, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পরিত্যাগ, শিক্ষামন্ত্রী, hi. আহ্বান মৰ্মে সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই জিলা সদৰ মছলপুৰত নিট আৰু নেট পৰীক্ষাৰ যি বিসংগতি, সেই বিসংগতিৰ প্ৰতিবাদত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰিছোঁ। ইয়াৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী Ronus Pegu ডাঙৰীয়াৰো আমি প্ৰতিকৃতি দাহ কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে 2021 চনৰ পৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষা বিভাগটো খামুচি ধৰি আছে, কিন্তু তেওঁৰ দিনত আজিলৈকে এটাও পৰীক্ষা শিক্ষাৰ্থীৰে অনুষ্ঠিত কৰিব পৰা নাই। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ত্যাগ কৰি, বিভিন্ন কষ্ট কৰি তেখেতসকলে পৰীক্ষাত অৱতীৰ্ণ হয়, কিন্তু তেওঁলোকে বাৰে মানসিক চাপ দি অহা হৈছে, মানসিকভাৱে নিৰ্যাতন চলাই আহি আছে। আৰু ইতিমধ্যে জানে অসমৰ যিগৰাকী শিক্ষামন্ত্ৰী, সেই শিক্ষামন্ত্ৰীগৰাকী অসমৰ ৰাইজে ইতিমধ্যে পুতলা শিক্ষামন্ত্ৰী আখ্যা দিছে। আৰু তেখেতৰ দিনত অসমত আজিলৈকে এটাও পৰীক্ষা শিক্ষাৰ্থীৰে অনুষ্ঠিত কৰিব পৰা নাই, প্ৰতিটো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে। আচলতে তেখেতৰ শিক্ষা বিভাগটো চলাই থকাৰ যোগ্যতাই নাই। আমি মুখ্যমন্ত্ৰীগৰাকীক দাবী উত্থাপন কৰিছোঁ, তেখেতে অতি সোনকালে এজন যোগ্য শিক্ষামন্ত্ৰী শিক্ষা বিভাগটো চলোৱাৰ কাৰণে দায়িত্ব অৰ্পণ কৰক, অন্যথা অসমৰ ছাত্ৰ ছাত্ৰীসকলক, হাজাৰ ছাত্ৰ ছাত্ৰীসকলক বাৰে অন্যায় কৰা হ'ব, বাৰে তেওঁলোকক মানসিক চাপ দি অহা হ'ব, আৰু বাৰে তেওঁলোকক অন্যায় কৰি এই আমাৰ উঠি অহা প্ৰজন্মটোক ধ্বংস কৰা হ'ব। অতি সোনকালে এজন ভাল শিক্ষামন্ত্ৰী নিয়োগ কৰি আমাৰ যি অসমৰ ছাত্ৰ ছাত্ৰীসকলে আছে, ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰক, অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই সমগ্ৰ অসমতে ছাত্ৰ ছাত্ৰীসকলক লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। মই ক'লোৱে ইতিমধ্যে আমাৰ যিজন অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আছে Ronus Pegu ডাঙৰীয়া, তেখেত এখন অদক্ষ এজন শিক্ষামন্ত্ৰী। আৰু স্মাৰ্ট পৰ্টেল যিটো কথা ক'লে আপোনালোকে, 19 তাৰিখে ৰিজাল্ট, মানে তাত মেৰিট লিষ্ট ওলোৱাৰ কথা আছিলে, কিন্তু 20 তাৰিখে ৰাতিপুৱা সেই মেৰিট লিষ্ট প্ৰকাশ পালে। এতিয়া কথাটো হ'ল কি, এজন ডিব্ৰুগড়ৰ ছাত্ৰই গুৱাহাটীলৈ তেওঁলোকে পৰীক্ষা এডমিশ্যন কৰিব আহি তেখেতে কেনেদৰে এই ৰাতিটোৰ ভিতৰত আহি পাব? বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হৈছে। আমি সেইকাৰণে দাবী উত্থাপন কৰিছোঁ, এনে এজন শিক্ষামন্ত্ৰীৰ দ্বাৰা আমাৰ অসমৰ ইমান শিক্ষা বিভাগটো নচলে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাইনেমিক মুখ্যমন্ত্ৰী, যিজন ডাইনেমিক মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলিব লগা এটা শিক্ষা বিভাগ বহুত উন্নত মানৰ এজন শিক্ষামন্ত্ৰীৰ দ্বাৰা চলিব লাগিছিল, কিন্তু এজন অদক্ষ পুতলা শিক্ষামন্ত্ৰীৰ দ্বাৰা আমাৰ এই শিক্ষা বিভাগটো চলি আছে। আজি আমি আচলতে লজ্জা অনুভৱ কৰিছোঁ। আৰু আচলতে আমাৰ যিগৰাকী শিক্ষামন্ত্ৰী, তেখেতৰ আচলতে লাজ নাই। যদিহে লাজ থাকিলে হয়, তেখেতে নিজৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিলে হয়। Asubazi Zagise, Asubazi Zagise, Inclab, শিক্ষামন্ত্রী, hi. Honorable Dan, hi. Ronus Pegu, hi. Ronus শিক্ষামন্ত্রী, কাম নাই, hi. Ronus Pegu, কাম নাই, Ronus Pegu পরিত্যাগ করো, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান, পরিত্যাগ করো, বিজেপি লেই, বিজেপি লেই, বিজেপির কাম নাই, Ronus Pegu, go back, BJP Sarkar, go back. BJP
শিক্ষামন্ত্রী হাই 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 বিজেপি ওয়াক টু ওয়াট বিজেপি ওয়াক টু ওয়াট শিক্ষা বিভাগ হাই 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 শিক্ষা বিভাগ হাই 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 শিক্ষামন্ত্রী এখানে পরিত্যাগ করো লেই লেই সেই সেই লেই লেই সেই সেই বিজেপি হাই 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 বিজেপি কাম নাই শিক্ষামন্ত্রী অনুষ্ঠেয় গুই পরিত্যাগ করো অকর্মান্য শিক্ষামন্ত্রীর অনুষ্ঠেয় গুই পরিত্যাগ করো কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পরিত্যাগ লেই লেই সেই সেই শিক্ষামন্ত্রী হাই হাই